ভূমিকেন্দ্ৰিক বিবাদৰ সূত্ৰপাত লৈ বলপূৰ্বক ধৰ্ষণৰ চেষ্টা মহিলাক। বৰপেটা জিলাৰ কদমগুৰিত ককাই ভায়েকৰ মাজত ভূমিকেন্দ্ৰিক বিবাদৰ সৃষ্টি হয়। ভূমিকেন্দ্ৰিক বিবাদৰ ফলত পুৱাৰ ভাগত কোনো নথকাৰ সুযোগ লৈ মহিলাগৰাকীক পিছফালৰ পৰা সিৰাজুল ইছলামে সাৱটি ধৰি ধৰ্ষণৰ চেষ্টা চলায় যদিও লগে লগে স্বামী আৰু পৰিয়ালৰ লোক উপস্থিত হৈ কোনোমতে মহিলাগৰাকীক ধৰ্ষণৰ পৰা উদ্ধাৰ কৰে বুলি উল্লেখ কৰে। পিছত সিৰাজুল ইছলামক কিছু মাৰপিট কৰাৰ ফলত সিৰাজুল ইছলামৰ ককায়েক ভায়েকসকলে লাঠি জোং আদি লৈ আহি ভুক্তভোগীৰ মহিলাৰ স্বামী আৰু দেউৰকক মাৰপিট কৰে আৰু প্ৰাণে মৰাৰ ভাবুকি দিয়া বুলি মন্তব্য কৰে। প্ৰাণৰ মায়াত ভুক্তভোগীৰ পৰিয়ালে বৰ্তমান নিজ ঘৰেৰে বাহিৰে বাহিৰে থাকিবলগীয়া হৈছে। পূৰ্বতেও ভূমিকেন্দ্ৰিক বিবাদৰ ফলত হাউলি থানাত এজাহাৰ দাখিল কৰে যদিও কোনো ধৰণৰ সমাধান হোৱা নাই বুলি উল্লেখ কৰে। এবাৰ আকৌ মাৰপিট আৰু ধৰ্ষণৰ চেষ্টা কৰাৰ বাবে বৰপেটাত এজাহাৰ দাখিল কৰে। ভুক্তভোগীৰ পৰিয়ালটোৱে যাতে নিজৰ ঘৰত শান্তিপূৰ্ণভাৱে থাকি ল'ৰা ছোৱালীক শিক্ষা দান কৰাৰ লগতে উচিত তদন্ত কৰি দোষীক শাস্তি প্ৰদান কৰাৰ দাবী জনাই প্ৰশাসনৰ ওচৰত। 5 বজাত ঝাৰু দি আছিল। তাৰপিছত ঝাৰু দিয়াতে মোৰ ভাসুৰ এটাই যাই তাক সাৱটি ধৰিছে। সাৱটি ধৰাৰ পিছত সি চিঞৰিছে। সি ভাসুৰটোৰ নাম হ'ল সিৰাজ। মোৰ যাওঁটো আৰু চিঞৰিছে। চিঞৰাৰ পিছত তাৰ হাজবেণ্ড আৰু তাৰ শহুৰ আৰু মোৰ হাজবেণ্ড আৰু মোৰ দেৱৰ এটাই দৌৰি গৈছে। যোৱাৰ পিছত তাক হাতে নাতে ধৰছে। ধৰাত মোক মাৰছে সিৰাজে তাৰমানে ৰেপ কৰিব গৈছিল। তাৰপিছত সুৰজুল, তাৰবাদে হজৰত, নিজাম, নুৰ মহম্মদ আৰু হাবিজুৰ আৰু বিল্লাল আৰু ৰমজান। তাৰমানে মই হাউলি থানাৰ পৰা এতিয়া ময়ো হাউলি থানাতো মোক যাব নিদিয়ে। মোৰ স্বামী আৰু দেৱৰে কিবা কি কৰি পলোৱাই আহি বৰপেটাত SP অফিচত এজাহাৰ এটা দিলে। এজাহাৰটো হাউলি থানাত গৈছে। এতিয়ালৈকে কোনো পোৱা নাই। মোৰ সৰু ছোৱালী সৰু ল'ৰা ছোৱালী স্কুলত যাব নিদিয়ে। পৰীক্ষা চামা পুৰুষ মানুহ নাছিল। সেইটো তাৰমানে আপোনাৰ ৰাতিপুৱা 5 বজাত 4:30 বজাত আপোনাৰ ঘৰ দিয়াৰ এইটো ঝাৰু মাৰে আমাৰ মানুহে। সেইটো গম পায় সকলোৱে। এই ঝাৰু মাৰাৰ সময়ত এই মানে অকলে উঠিছে বুলি চান্স পাই মানে পিছৰ পৰা সাৱটি ধৰিছে। সাৱটি ধৰাৰ পাছত সি লগে লগে চিঞৰ বাখৰ কৰিলে। তাৰ হাজবেণ্ড উঠিলে। আমিও গম পাই গ'লোঁ চিঞৰ বাখৰ কৰি আছে। কিহৰ কাৰণে? তাৰ নাম সিৰাজুল হক। সিয়ে পিছৰ পৰা সাৱটি ধৰিছিলে। তাৰপিছত সি চিঞৰ বাখৰ কৰাৰ পিছত তাৰ হাজবেণ্ড আৰু আমি গৈছিলোঁ। সিও গৈছিল। যোৱাৰ পিছত তাক ধৰিলোঁ। ধৰাৰ পিছত বান্ধিছিলোঁ। ইহঁৰ তাৰমানে লাগালাগি ঘৰ, ইহঁৰ ঘৰ আৰু তাৰ ঘৰ লাগালাগি। তাৰ ঘৰৰ মানুহ দুটা, ভাই দুটা, তাৰ দেউতা আৰু ইফালে নিজাম, হৰজত ইহঁতৰ ল'ৰা ছোৱালী লৈ ইহঁতে আহিল। আৰু পিছত আক্ৰমণ কৰিলে। আক্ৰমণ কৰাৰ পিছত আমি দেউতাই অহাৰ লগে লগে দেউতাক ধৰিলে। দেউতাক লৈ ঘৰত আহিলোঁ। ঘৰত অহাৰ পিছত কি কৰিলে সিহঁতে মোটামুটি 15-20 জন মানুহ একেলগে হৈ আমাক ঘৰৰ পৰা ওলাব নিদিয়ে। আমাক যে জখম কৰিছে, মাৰছে, মেডিকেলত যাম বা থানাত যাম, আমাক যাব নিদিয়ে। ইহঁতে কি কৰিলে থানাৰ পৰা পুলিচ আনি আমাক উঠাই দিয়াৰ প্লেন কৰিলে। আমাকতো পুলিচ আহি দিলে। আহি কিনে ধৰা নাই আমাক। ইয়াতে কৈ গৈছে 1 ঘণ্টা পিছত যাব দিছে। আমি 1 ঘণ্টা পিছত যাম, ৰাস্তাত আমাক মাৰিব। লাঠি চাঠি লৈ বহি আছে। পাছত ইফালে আপোনাৰ আমি ইফালে যে আমাৰ ঘৰৰ সন্মুখেদি ঘৰ চৰ নাই, নদী এটা আছে। সেই নদীৰ পাৰেদি পলাই আহিছোঁ। পলাই অহাৰ পিছত বৰপেটাত আহিলোঁ। বৰপেটাত আহি কিনে সেই বোৱাৰীজনক লৈ আহিলোঁ। বেলেগ মানুহ দি গাড়ী এটা পঠাই দি লৈ আহিলোঁ। আনাৰ পিছত মেডিকেল কৰি SP অফিচত এজাহাৰ এটা দিলোঁ। আমিতো হাউলি থানাত যাবই নোৱাৰোঁ, কাৰণ ইহঁতে আছেই আৰু য'ত পাব তাতে মাৰিব আমাক। এনেকৈ বাবুকি দি আছে। আৰু দিছোঁ আপোনাৰ নিজামুদ্দিন, সিৰাজুল হক, হাবিজুৰ, তাৰপিছত হৰজত আলী, ৰমজান, এইকেইজনৰ নামত দিছোঁ। আপোনালোকে পলাই আছে নেকি? এতিয়া মানে পলাই আছোঁ মানে আমিতো এই বৰপেটাত যে আহিছিলোঁ, বৰপেটাত অহাৰ পিছত আমাক ৰাতি ঘৰৰ পৰা ফোন কৰি গৈ আছে আপোনালোকে যাতে ঘৰত নাহে। জেগা চেগা লৈ ইহঁতে বহি আছে। আমাৰ ঘৰতো আহি আছে। আহি বেৰাৰ তলেদি লাইট মাৰি চাই আছে চেণ্ডেল আছে নেকি ঘৰত। যদি চেণ্ডেল আছে তেনেহ'লে ইহঁতে ঘৰত আছে। এনেকৈ বিচাৰি আছে। ইহঁতে আমাক ফোন কৰি গৈ আছে ঘৰত যাতে নাহে। আমি ঘৰত যোৱা নাই।
ৰাতিটো বিচাৰিছে ৰাতিপুৱাই আকৌ কি কৰিছে ইহঁতে ডেগাৰ চেগাৰ লৈ লাঠি লৈ হাতত ইহঁতে ঘৰত আছিল মাইকী মানুহকেইটা ইহঁতৰ ওপৰত আক্ৰমণ কৰিলে ইয়াতে বাৰী এটা দিছে জখম হৈ আছে এতিয়ালৈকে এই বাচ্চা চাচ্চা লৈ মানে কান্দা কাটি কৰি ইহঁতে এই নদীৰ পাৰে দি পলাই গুচি আহিছে এতিয়া মানে ইহঁতেও পলাই গুচি আহিছে এতিয়াতো আমাৰ ঘৰত কোনেও নাই ঘৰত যাবই নিদিয়ে ফোন কৰি ভাবুকি দি আছে এইটো তদন্ত আমি হাউলীয়া আৰক্ষীৰ পৰাও বিচাৰোঁ আৰু আমি যেহেতু SP ছাৰৰ তাতে এটা এজাহাৰ দিছোঁ SP ছাৰে যাতে আমাক নিশ্চিত বিবেচনা কৰি বিচাৰটো কৰি দিয়ে গণ্ডগোলটো যোৱা শনিবাৰে 1 তাৰিখ আছিল পলাই আছোঁ এই শনিবাৰে দিছে 1 তাৰিখে দিছে আমি ব্যৱস্থা এতিয়ালৈকে গ্ৰহণ কৰা নাই কালি বোলে প্ৰশাসন গৈছিলে পুলিচ প্ৰশাসন গৈছিলে যোৱাৰ পিছত আমাক থানাত যাব দিছে আমি এতিয়া ঘৰতে যাব নোৱাৰোঁ থানাত কেনেকৈ যাম এতিয়া প্ৰশাসনৰ ওচৰত এইটোৱে দাবী আমি যোনটো কেছ দিছোঁ ৰেপ কেছ হোৱা বুলি সেই কেছটো তদন্ত কৰিব লাগে আৰু ইহঁতে যিটো কেছ দিছে সেইটো কেছৰো তদন্ত কৰিব লাগে যে ইহঁতৰ কি হৈছে কিহৰ কাৰণে এজাহাৰ দিলে আমি উচিত বিচাৰ সেইটোৱে খোজোঁ যাতে আৰক্ষী প্ৰশাসনেও বিচাৰ এইটো ভালকৈ কৰে আমি SP ছাৰক দাবী জনাওঁ যে আপুনি চাওক যিটো ঘটনা হৈছে সেই ঘটনাৰ মূল তদন্ত কৰি এজাহাৰকাৰীৰ ভিতৰত যিকেইটা আসামী আছে সেই আসামীকেইটা চেঙাৰ পৰা শহৰ চিকদাৰৰ ৰিপৰ্ট আসাম লোকেল নিউজ